সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। তোমাৰ নাম কি? কৰ্ণ বৰমহলীয়া। তুমি কোন জিলাৰ পৰা আহিছা? মই আসাম শোণিতপুৰ পৰা আহিছোঁ।
তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2023 11 জুলাইত লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম লোৱাৰ আগতে তুমি অন্য কিবা ভক্তি সাধনা কৰিছিলানে? হয়, আমাৰ গাঁৱত যিসমূহ ভক্তি সাধনা চলি আছিলে সেই ভক্তি সাধনাকে কৰিছিলোঁ আমি। আৰু সেই সাধনাবিলাক তুমি কেনেধৰণে কৰিছিলা? যেনেকৈ কি মন্দিৰত মাহত এবাৰ মন্দিৰত যোৱা, তাৰপিছত মংগলবাৰে এনেকৈ ব্ৰত ৰখা, এইবিলাক কৰিছিলোঁ। তুমি মন্দিৰলৈ গৈছিলা, ব্ৰত ৰাখিছিলা আৰু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা তুমি কৰি আছিলা। তেনে ক্ষেত্ৰত সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ অহাতকৈ আগত মোৰ এটা বেমাৰ হৈ আছিলে। সেই বেমাৰত মই বহুত পীড়িত হৈ আছিলোঁ। মানে বেমাৰটো এনেকুৱা হ'ল, সৰুতে এবাৰ মই দেউতাই মোক চেক কৰি আছিলে বডিটো। তেতিয়া মোৰ দেউতাই মোৰ পেটত গুটি কিবা এটা পালে। তাৰপিছত সেইটো পোৱাৰ পিছত দেউতা হস্পিটাললৈ গ'ল। তাৰপিছত কি বস্তু বুলি চাবৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিছিলে। আল্ট্ৰাচাউণ্ড কৰাটো ইমান ধৰা নাপালে, কিবা গুটি বুলি। তাৰপিছত ডাক্তৰক দেখালে, ডাক্তৰে ক'লে এইটো চিটি স্কেন কৰিব লাগিব। চিটি স্কেন কৰিলে গম পাব এইটো কি বস্তু বুলি। চিটি স্কেন কৰাৰ পিছত ৰিপৰ্টত আহিলে যে এইটো টিউমাৰ বুলি বেমাৰ এটা ধৰা পৰিলে। তাৰপিছত সেইটো ফাৰ্ষ্টত ডাক্তৰে দাৱাই দিলে। দাৱাই দিয়াৰ পিছতো ভাল নহ'ল, বাঢ়ি গ'ল। সেইটো ডাঙৰ হৈ যোৱাৰ পিছত আকৌ এবাৰ ডাক্তৰলৈ গ'লোঁ। আমাৰ টাউনৰ ওচৰতে হস্পিটেল আছে, তাত টুমুকি বুলি কোৱা নামটো হস্পিটেলৰ, তাত গ'লোঁ। তাত যোৱাৰ পিছত ডাক্তৰক দেখালোঁ। ডাক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত ডাক্তৰে এইটো হস্পিটেলত চাৰ্জাৰী কৰিবৰ কাৰণে মেচিন নাথাকাৰ কাৰণে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰি দিয়া হ'ল। ৰেফাৰ কৰি দিলে, তাতো ৰিপৰ্ট চালে, অপাৰেশ্যন কৰিলে ফাৰ্ষ্টবাৰ অপাৰেশ্যনটো। তাৰপিছত ক্লিয়াৰলি গোটাকে ওলাই দিলে বস্তুটো। তথাপিও বীজাণুৰ কাৰণে আকৌ বিয়পি গ'ল, এইটো আৰু হৈ গ'ল পেটতে। তাৰপিছত ছেকেণ্ডবাৰ নাভিৰ লগত মেৰাই আছিলে। নাভিৰ লগত মেৰাই থকাৰ কাৰণে সেইটো ছেকেণ্ডবাৰ অপাৰেশ্যনত সেইটো ক্লিয়াৰলি গোটাকে ওলাব নোৱাৰিলে, আধা কাটি কিনি ওলাব লগা হ'ল। কাৰণ নাভিত অলপো যদি লাগি যায় জীৱনটো যোৱাৰ চান্স আছিলে। তাৰপিছত সেইটো আধা কাটি দিলে। আধা কটাৰ পিছত আকৌ এইটো গোটা হৈ গ'ল, ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল এইটো। তাৰপিছত এইটো ভাল হোৱা নাই। তাৰপিছত অপাৰেশ্যন কৰিব নোৱাৰে এতিয়া ফটককৈ, আৰু এইটো বহুত ডাঙৰ হৈ গ'ল। পেটটো ফাটো অৱস্থাত আহি গৈছিলে, ক্ষীৰ ওলাই গৈছিলে পেটত। সেই বস্তুটো 2.5 কেজি হৈ গৈছিলে। তাৰপিছত আমাৰ মায়ে এনেকৈ বিভিন্ন ধৰণৰ সন্তৰ ওচৰত গ'ল, মন্দিৰলৈ গ'ল, শৰাই দিলে, পূজা কৰিলে, ভগৱানৰ ওচৰত সংকল্প ল'লে। যোনে যি কয় সেইটোৱে কৰিছিলে। খ্ৰীষ্টানকেইটা কৈছিলে যে এনেকা খ্ৰীষ্টানৰ কিবাত গ'লে ভাল হ'ব বুলি কৈছিলে। তাতো গৈ চালে, তথাপিও ভাল হোৱা নাই। বিভিন্ন ধৰণৰ জাগাত গ'লে, মন্দিৰলৈ গ'লে, মন্দিৰত যোৱাৰ পিছতো একো লাভ নাপালে। তাৰপিছত আৰু এজন বৰদেউতাই ক'লে যে এনেকা জাগাত এনেকা মন্দিৰ আছে, তাত এনেকা সংকল্প ল'লে ভাল হ'ব পাৰে বুলি কৈ কিনি তাত গ'লোঁ। লাষ্ট আমাৰ মায়ে লাষ্ট এটা কিবা আছিলে, ভাবিছিলে আৰু লাষ্টবাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তাৰপিছত তাতো লাভ নাপালে। তাৰপিছত আমাৰ মায়ে কান্দি থাকিলে ঘৰত। তাৰপিছত এদিন আমাৰ ঘৰত বৰদেউতা আহিলে। বৰদেউতা আহি কিনি ক'লে এনেকা গুৰু আছে, তাৰ পৰা নাম দীক্ষা ল'লে এইবোৰ বেমাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তেতিয়া আমাৰ মায়ে বিভিন্ন ধৰণৰ সাধু সন্তৰ ওচৰত গ'লে, ভগৱানৰ পূজা কৰিছিলে, মনসা দেৱীৰ ব্ৰত কৰিছিলে। তাৰপিছত বিষ্ণু ভগৱানৰ পূজা কৰিছিলে। এনেকা বিভিন্ন ধৰণৰ পূজা পাতন কৰাৰ পিছতো ভাল হোৱা নাছিলে। সাধাৰণ বৰদেউতা আহি কওঁতে বিশ্বাস কৰা নাছিলে। তাৰপিছত এদিন মই বৰদেউতাৰ ঘৰত গ'লোঁ। তাৰপিছত মই এখেতৰ ঘৰত গৈ কিনি দেখিলোঁ যে এনেকা গুৰু ধাৰণ কৰিছে। তাৰপিছত মই এখেতৰ গুৰুৰ আগত প্ৰাৰ্থনা কৰি ক'লোঁ আৰু সেই গুৰুদেৱ, মোৰ যদি আপুনি বেমাৰটো ঠিক কৰি দিয়ে, আপোনাৰ চৰণত মই আহিম বুলি এইখিনি সংকল্প কৰি গৈছিলোঁ। তাৰপিছত আমাৰ মায়ে সাংবাদিক লগত লগ ধৰি কিনি চৰকাৰী আঁচনি কিবা কৰিলে। চৰকাৰী আঁচনিৰ সহায়ত আমাৰ চৰকাৰৰ ফালৰ পৰা পঠোৱা হ'ল হস্পিটেললৈ, স্পেচিয়েল কিবাত গ'লে। তাৰপিছত তাতো অপাৰেশ্যন নহয় বুলি কৈছিলে। তাৰপিছত লাষ্ট উমিদ এটা আছিল। তাৰপিছত আৰু এবাৰ নেক্সটবাৰ এনেকৈ সাংবাদিকত চালে। তাৰপিছত চৰকাৰী কিবা লগত গ'লে আমাক বেংগলোৰত পঠোৱা হ'লে। বেংগলোৰত যাই কিনি তাৰপিছত ডক্টৰকেইটা আকৌ এবাৰ চেকআপ কৰিলে। চাই কিনি ফাৰ্ষ্টতো নোৱাৰোঁ বুলি কৈছিলে। তাৰপিছত আমাৰ মায়ে কোৱা কাৰণে তাৰপিছত চাৰ্জাৰী কৰিলে, ৰিস্ক লৈ কিনি চাৰ্জাৰী কৰাৰ পিছত সেইটো 2.5 কেজি ওলালে। বস্তুটো ইমান ডাঙৰ আছিলে, পেটটো ফাটি যোৱা অৱস্থা আছিলে।
তাৰপিছত অপাৰেশ্যনটো ছাকচেছ হ'ল তাৰপিছত বেমাৰটো অলপ ভাল হ'ল কৰ্ণ তোমাৰ যিহেতু পেটৰ অপাৰেশ্যন হৈছিল সেই অপাৰেশ্যন হোৱা ঠাইখিনি আমাৰ দৰ্শকসকলক তুমি দেখুৱাব পাৰিবানে যিহেতু আজি তোমাক বহুত দৰ্শকে বহুত শ্ৰদ্ধালুৱে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তোমাক আজি চাই আছে গতিকে সেই অপাৰেশ্যন হোৱা ঠাইখিনি এবাৰ দেখুৱাবলৈ তোমাক অনুৰোধ জনাইছোঁ কৰ্ণ তোমাৰ বাবে এইটো চমৎকাৰ বুলি ক'বই লাগিব কাৰণ তুমি যিহেতু তোমাৰ বৰদেউতাৰ যি প্ৰণামস্থলী আছিলে সন্ত ৰামপাল গুৰুমাজৰ যি প্ৰণামস্থলী তাত গৈ তুমি যেতিয়া সংকল্প কৰিলা যে যদিহে তেওঁ তোমাৰ এই মাৰাত্মক ৰোগটো ঠিক কৰি দিব পাৰে তুমি তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিবা বুলি তুমি সংকল্প লৈছিলা এইটো সঁচাকৈ আচৰিত কথা আৰু তোমাৰ বাবে এইটো এটা ডাঙৰ চমৎকাৰ যিহেতু এজন সন্তৰ পৰা তুমি নাম দীক্ষা নোলোৱাৰ আগতে এনেধৰণৰ মানে আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছা ইয়াৰ উপৰিও আৰু তুমি অন্য কিবা লাভ পাইছানে হয় আমাৰ বৰদেউতা এজন আছিলে এনেকা তাৰ এখেতৰো নাকৰ পৰা তেজ ওলোৱা হৈ গৈছিলে মাজতে একদম চিৰিয়াছলি হৈ গৈছিলে তাৰপিছত বৰদেউতা ফাৰ্ষ্টত নাকৰ পৰা অলপ তেজ ওলালে ওলাই থাকিলে বহুত তেজ ওলাই গ'ল তেজটো নৰখে তাৰপিছত ডক্তৰলৈ নিয়া হ'লে ডক্তৰলৈ নিয়াৰ পিছত ডাক্তৰে মেডিচিন লিখি দিলে এইটো লোৱাৰ পিছত ঠিক হ'লে কৰ্ণ তোমাৰ এই কথাবোৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যিহেতু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তোমালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি এনেধৰণৰ লাভ পাইছা এইটো কেনেকৈ সম্ভৱ সন্ত ৰামপালজী মহাৰাজ আপোনালোকৰ কাৰণে সাধাৰণ গুৰু হ'ব পাৰে কিন্তু এখেতে আমাৰ কাৰণে ভগৱান হয় পোন পৰমাত্মাৰ অৱতাৰ হয় এখেতে যদি সাধাৰণ গুৰু হনতেন মোৰ ইমান ডাঙৰ বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰিলেহেঁতেন ইমান ডাক্তৰক দেখালো সাধু সন্তৰ ওচৰতো গ'লো ভগৱানৰ সংকল্প কৰিলো তথাপিও এইটো বেমাৰটো ভাল হোৱা নাছিলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই কিনি সংকল্প কৰোঁতে বেমাৰটো ঠিক হ'লে কৰ্ণ এইখিনিতে তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু তোমাৰ বয়স খুবেই কম এই বয়সত তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিছিল তুমি ইমান কম বয়সতে যে এই ভক্তি মাৰ্গলৈ আহিলা এই সন্দৰ্ভত তুমি কি ক'ব বিচৰা হয় ভক্তি কৰাৰ একো সময়সীমা নাথাকে যেনেকৈ উদাহৰণ হিচাপে ভক্ত প্ৰহ্লাদে যেনেকৈ 5 বছৰ আয়ুৰ পৰা ভক্তি সাধনা কৰিছে সেনেকৈ ভক্তি সাধনা সৰুৰ পৰাই কৰিব লাগে কৰ্ণ তোমাৰ পৰা এতিয়া সেই অনুভৱ জানিব বিচাৰিছোঁ তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে সৎসংগৰ জৰিয়তে তোমালোকক কেনেধৰণৰ শিক্ষা দিয়ে সৎগুৰু ৰামপালজী মহাৰাজে আমাক সৎসংগত এইটোৱেই জ্ঞান দিয়ে যে আমি চিৰিয়েল চাব নাপায় গেম খেলিব নাপায় বিভিন্ন ধৰণৰ গেম ওলাইছে অশ্লীল গান শুনিব নাপায় তাৰপিছত তাচ জুহা এইবিলাক খেলিব নাপায় সন্ত ৰামপালজী মহাৰাজে আমাক সৎসংগত এইবিলাকেই জ্ঞান দিয়ে কৰ্ণ তুমি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালা যিসকল দৰ্শকে আজি তোমাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক তুমি কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও সৎভক্তি কৰি তোমাৰ দৰে লাভ পাব পাৰে যিসকল ভকত আত্মাই মোক দেখি আছে এখেতক মই বাৰ্তানো কি দিম খালি সৰলতা বিনতি কৰিব পাৰোঁ যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহক যি যেনেকা মই আগত ভক্তি সাধনা কৰিছিলোঁ একো লাভ পোৱা নাছিলোঁ তাৰপিছত আমাৰ মাও বহুত দেৱী দেৱতাক পূজিছিলে ভক্তি কৰিছে তথাপিও লাভ পোৱা নাছিলোঁ তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিলোঁ তেতিয়া মোৰ বেমাৰো ঠিক হ'ল তাৰপিছত যিখন আমাৰ বৰদেউতা আছিলে এখেতৰো প্ৰেছাৰ ষ্টকৰ ৰোগ আছিলে এখেতৰো ভাল হ'ল সেয়েহে আপোনালোকেও যদি মোৰ নিচিনা লাভ পাব বিচাৰে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক এখেতৰ জ্ঞানৰ পুথিবিলাক পঢ়ক আৰু জ্ঞানবোৰ লাভ কৰক কৰ্ণ কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হৈ থকা কোনো লোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ একেবাৰে সহজ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসঙৰ তলত ওচৰ পাজৰৰ নামদান কেন্দ্ৰৰ নম্বৰ থাকে তাৰ পৰা আপুনি ফোন কৰি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু দুয়োটাই কৰ্ম ভোগিব লাগিব তেতিয়ালৈকে আমি পুণ্যও ভোগ কৰিব লাগিব আৰু পাপো ভোগ কৰিব লাগিব পুণ্যৰ বাবে স্বৰ্গত ৰেষ্টুৰেণ্ট আছে আৰু পাপৰ বাবে নৰক সেই জেল আছে
আৰু লগতে জন্ম মৃত্যু সদায় হৈ থাকিব। গতিকে ইয়াৰ বিকল্প এতিয়াহে গম পোৱা গৈছে, ইয়াৰ অল্টাৰনেটৰ কথা গম পালোঁ, ইয়াৰ সমাধান আছে। গতিকে আমি এয়া গ্ৰহণ কৰিব লাগে আৰু নিজৰ কল্যাণ কৰাব লাগে। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মোৰো জন্ম মৃত্যু হয়, অৰ্জুন তোমাৰো হয়। এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ আৰু দুৰ্গা এওঁলোকৰ মাতৃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শ্ৰী দুৰ্গা এওঁলোকৰ মাতৃ আৰু এই ক্ষৰ পুৰুষ গীতাৰ জ্ঞানদাতা এই কাল শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱদেৱৰ পূজনীয় পিতৃ। এতিয়া এওঁলোকো নাশবান, এওঁলোকৰ পিতৃও নাশবান। এয়া অৰ্জুনক নিজেই কৈছে, গীতাৰ জ্ঞানদাতাই কৈছে। অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। তাৰপিছত নিজৰ সাধনাৰ কথা কৈছে। সেইবাবেই সি কৈছে যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। কাৰ? সেই পৰমাক্ষৰ ব্ৰহ্মৰ। তেওঁৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতি তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰ কৃপাতি। আৰু যেতিয়া তুমি তত্ত্বদৰ্শী সন্ত পাই যোৱা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 সাৰাংশ হ'ল যে তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথাও কৈছে। তাৰপিছত কৈছে যে তাৰপিছত সেই পৰমেশ্বৰৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গীতাৰ জ্ঞানদাতাই নিজৰ সাধনা কৰিবলৈ, নিজৰ ভক্তি কৰিবলৈ মানা কৰি আছে। তেওঁ কৈছে সেইজনৰেই ভক্তি কৰা যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, অৰ্থাৎ যাৰ পৰা এই সংসাৰৰূপী বৃক্ষৰ প্ৰৱৰ্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ সমগ্ৰ বিশ্বৰ ৰচনা কৰিছে, অসংখ্য ব্ৰহ্মাণ্ডৰ সেই পৰমাত্মাই পূজ্য, তেওঁৰেই পূজা কৰা। এতিয়া প্ৰসংগ চলি আছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন এতিয়ালৈকে মই তোমাক অধ্যায় 4 25 পৰা 31লৈকে যিবোৰ সাধনা ক'লোঁ সেয়া কমপ্লিট নহয়, সেয়া পূৰ্ণ নহয়। এয়াতো সেই সাধকসকলৰ নিজা চিন্তাধাৰা যে প্ৰত্যেকে নিজৰ সাধনা যেনেকৈ যিয়ে কৰি আছে তাক পাপনাশক বুলি ভাবিয়েই কৰি আছে। পাপনাশক নহ'লে ক'ত মুক্তিদায়ক হ'ব? পাপনাশ হ'লেহে মুক্তি হ'ব, পাপনাশক বুলি ভাবে। কিন্তু এতিয়া কি কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত, ইয়াত অলপমান অনুবাদ যিসকল অনুবাদকৰ্তা অনুবাদক গীতাৰ ভুল কৰি দিলে, কাৰণ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাই তাত তেওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলাইছে। উদাহৰণস্বৰূপে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 অনুত্তম শব্দটো আছে, ইয়াক তেওঁলোকে অতি উত্তম বুলি কৈছে। এনেকুৱা বালকেও নকৰে। 4ৰ্থ ক্লাছৰ 5ম ক্লাছৰ অনুত্তম মানে অতি উত্তম বুলি লিখিবনে 0 নম্বৰ আহিব তাৰ, কিন্তু এওঁলোকে 100 নম্বৰ প্ৰাপ্ত কৰিছে। এই অজ্ঞানী অনুবাদক ঋষি মহৰ্ষিসকলে এই প্ৰকাৰে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 ব্ৰজ শব্দ এটা আছে। ব্ৰজৰ অৰ্থ যোৱাটো হয়, আহা নহয়। যেনেদৰে ইংলিছ শব্দ গো আছে, গতিকে গৌৰ অৰ্থ অহা নহয়, যোৱাটোৱেই হয়। য'তে লিখা নাথাকক ইয়াত সমাজ অমুক এয়া এইবোৰ অযথা কথা, এওঁলোকৰ অজ্ঞানতাৰ প্ৰমাণ হয়। এওঁলোকৰ আমাক ভুলকৈ কয় যে এনেকৈ হয় এনেকৈ হয়, এয়া এওঁলোকৰ, কাৰণ অজ্ঞানী ব্যক্তিয়ে কিবা নহয় কিবাটো বুদ্ধি লগাবই। গতিকে এই প্ৰকাৰে এওঁলোকে অনুবাদ অনৰ্থ কৰিলে। ইয়াতো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 এটা ব্ৰাহ্মণী শব্দ আছে, ব্ৰাহ্মণী মুখে। এতিয়া ইয়াত এওঁলোকে ব্ৰাহ্মণী মুখেৰ অৰ্থ সকলো অনুবাদকে কৰি দিলে বেদৰ বাণীত, য'ত কৰিব লাগিছিলে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে সকলো ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ তথ্য কোৱা হৈছে, য'ত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ব্ৰাহ্মণী মুখে ব্ৰাহ্মণীৰ অৰ্থ হয় ডামৰ ভগৱান। এইটোই ব্ৰাহ্মণী শব্দ আছে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণ ত্ৰিবিধ সমৰ্থ।
গতিকে তাত ব্ৰাহ্মণী শব্দ আছে, তাত ব্ৰাহ্মণী শব্দটোৰ অনুবাদ শুদ্ধকৈ কৰিছে, সচিদানন্দ ঘন ব্ৰহ্ম বুলি দিছে। গতিকে ইয়াতো সচিদানন্দ ঘন ব্ৰহ্মই হ'ব লাগিছিলে। গীতাৰ অধ্যায় নম্বৰ 4 আমি আকৌ আহোঁ 32লৈ। ইয়াত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি বাণী কৈছে, মানে বেদে প্ৰমাণ কৰিছে যে সি পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে। দাসৰ ওচৰত যি আৰ্য সমাজৰ যিসকল অনুবাদক আছে, আৰ্য সমাজৰ যিসকল আচাৰ্য আছে, আৰু যি মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁলোকৰ দ্বাৰাই অনুবাদিত বেদ উপলব্ধ আছে দাসৰ ওচৰত, আৰু আপোনালোকক বহুবাৰ দেখুৱাইছোঁ। আৰু এয়াই এওঁলোকেই এই কলি যুগত বেদৰ ঠিকা লৈ থৈছিলে যে বেদৰ বিদ্বান যদি কোনোবা আছে এই কলি যুগত বৰ্তমানত, তেন্তে সেয়া মহৰ্ষি দয়ানন্দ। আৰু তেওঁ পৰমাত্মাক নিৰাকাৰ বুলি কয়। গতিকে এওঁলোক অল্পবিদ্য, কাৰণ সদগ্ৰন্থটো সদগ্ৰন্থই। সকলোৱে কয় লাল বহুত মূল্যৱান। যদি লালৰ মূল্য কোনেও নাজানে তেন্তে সেই কথাৰো কোনো মূল্য নাই। এইটো মানিবলৈও যদি যোগ্য নহয় যে এই লাল মূল্যৱান, সন্মুখত পৰি থকাৰ পিছতো কৈছে এইটো বেকাৰ। লাল বুলি কৈছে আন বেলেগ 100 টকাৰ নোটক। গতিকে সেয়াও অল্পবিদ্যাই হয়, যদিও অলপ বেছি জ্ঞান আছে এনেকুৱা ধৰণৰ, যেনে এয়া বহুমূল্য ৰত্ন হয়। গতিকে সেই তথ্যও ব্যৰ্থ। গতিকে মহৰ্ষি দয়ানন্দৰো এনেকুৱাই হৈছিল। এনেকুৱাই আৰ্য সমাজৰ আচাৰ্যসকল, এওঁলোকে বেদৰ অনুবাদ কৰিলে, সেয়াতো দয়া কৰিলে দাতাই। কিছু মন্ত্ৰৰহে তেওঁলোকে সঠিক অনুবাদ কৰিলে, নহ'লেতো সকলো জাবৰি কৰি থৈছিল। গতিকে তাত কি লিখা আছে যে সেই পৰমাত্মাই দেওলোকৰ 3য় পৃষ্ঠত, ওপৰৰ লোকৰ 3য় স্থানত, 3য় পৰ্চনত বিৰাজমান হৈ আছে, টপমোষ্ট প্লেচত। উপৰি পৰমাত্মা সকলো ভুৱনৰ ওপৰৰ ভাগত বহি আছে, আৰু তাৰ পৰা গতি কৰি আহে বিজুলীৰ দৰে বেগেৰে। বিজুলীৰ দৰে হঠাৎ 1 ছেকেণ্ডতে আহে, আৰু ইয়ালৈ নিজৰ ৰূপক সৰল কৰি আহে, নিজৰ শৰীৰক সৰল তেজ পুণ্যৰ বনাই আহে, দৃঢ়ভক্তক লগ কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই তেওঁলোকক জ্ঞান দিয়ে। গতিকে এই দৃষ্টিকোণেৰে সেই পৰমাত্মা, সেই আধাৰতে নিয়ম আছে পৰমাত্মাৰ। তেওঁ এনেকৈয়ে আহে, তেওঁ জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে, কবিৰ দৰে আচৰণ কৰে, গান গাই লোকোক্তিৰ মাধ্যমেৰে জ্ঞান দিয়ে, কবিতাৰ মাধ্যমেৰে কয়, শব্দাৱলীৰ মাধ্যমেৰে তেওঁ জ্ঞান দিয়ে। গতিকে সেই আধাৰতে তাৰ পৰাই হিণ্ট দিছে। গীতাৰ জ্ঞানদাতাই কৈ আছে যে যি সচিদানন্দ, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, যজ্ঞৰ বিস্তাৰসহ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্ম মানে ব্ৰাহ্মণীৰ মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা নিজৰ মুখ কমলেৰে কোৱা অমৃতবাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু সেয়া জনাৰ পিছত সকলো কৰ্মৰ পৰা, সকলো দুখৰ পৰা তুমি মুক্ত হবা। সেয়া তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মানে গীতাৰ জ্ঞানতকৈ অন্য জ্ঞান আছে, আৰু গীতাৰ জ্ঞানদাতা তাৰ সৈতে অপৰিচিত। সেইবাবে কৈ আছে যে সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈহে বুজা। তেওঁক দণ্ডবত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা 2টা কথা সিদ্ধ হ'ল যে যি বাস্তৱিক জ্ঞান সেয়া শ্ৰীমদ ভাগৱত গীতাত নাই, আৰু এইটোও ক'ব নোৱাৰি যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান ভুল হয়, সেয়া ইনকমপ্লিট হে। যেনেকৈ মেট্ৰিক ক্লাছৰ 10ম ক্লাছৰ যি চিলেবাছ হয় সেয়া ভুল নহয়, কিন্তু সেয়া MA বা BA ৰ বাবে নহয়, তাৰ বাবে বেলেগ আছে। BSc যিয়ে কৰে তেওঁলোকৰ বাবে আগলৈ বেলেগ আছে, কিন্তু সেইটোৱে পিছত সহযোগ কৰে। যি জ্ঞান আমি মেট্ৰিকলৈকে গ্ৰহণ কৰিছোঁ সেয়াই আগলৈ সহযোগ কৰিব। এই প্ৰকাৰে গীতাৰ যি জ্ঞান আছে, বেদৰ যি জ্ঞান আছে সেয়া ইনকমপ্লিট হয়, কিন্তু ভুল নহয়। গতিকে ইয়াত কি কৈছে যে সেই জ্ঞানক যি ইয়াতকৈ অন্য কমপ্লিট স্পিৰিচুৱেল নলেজ হয়
তাৰ ভিতৰত এই বেদ আৰু গীতা, পুৰাণ, কোৰাণ, বাইবেল এই সকলোৰে জ্ঞান সমাৱেশ আছে, কাৰণ তেওঁ সকলোৰে কৰ্তা আৰু সকলোৰে স্থিতিৰ সৈতে পৰিচিত, আৰু সেয়া প্ৰত্যেক প্ৰাণীৰে প্ৰত্যেক কৰ্মৰ সৈতে পৰিচিত। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। গতিকে প্ৰসংগ চলি আছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। এতিয়া আমি আহোঁ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29। ইয়াত গীতাৰ জ্ঞানদাতাই কৈ আছে যে অৰ্জুন, যে যিয়ে মোৰ আশ্ৰিত হৈ মই যি জ্ঞান দিলোঁ তাৰ ওপৰত তেওঁ কাৰ্য আৰম্ভ কৰিলে আৰু তত্ত্বদৰ্শী সন্ত বিচাৰি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হ'ল, তেন্তে সেই প্ৰাণী, গতিকে যিয়ে মোৰ জ্ঞানক আধাৰ বুলি মানি আশ্ৰিত হৈ जरा मरण मोक्षाय यतन्ति ते माम आश्रिते ये, যিয়ে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যুৰ দুখৰ পৰা মুক্তি পাবলৈ হাৰিবলৈ প্ৰযত্ন কৰে, जो ते ब्रह्म ब्रह्म तत्विदु कृष्णम अध्यात्म अखिल च कर्मम। ইয়াৰ অৰ্থ হ'ল যে যি ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুৰ প্ৰাপ্তিৰ বাবে সাধনা নকৰে, যিয়ে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ দুখৰ পৰা বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁৱেই বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া আমাৰ ই জ্ঞান হ'ব যে দাসে যি আজি আপোনালোকক সৎসংগ শুনাই আছে তাৰ উদ্দেশ্য হ'ল যে যি লোকত আপোনালোকে বাস কৰি আছে এই লোক সঠিক নহয়। ইয়াততো আপোনালোকে পলে পলে দুখৰ সন্মুখীন হ'বলগীয়া হয়। আৰু পৰমাত্মাই বহুবাৰ বুজাইছে যে পৰমাত্মাই কয় कि तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करे मन सबका किया विवेका। চাওক, নিৰ্ধনীটো এনেও দুখত আছে, তেওঁ সকলো কষ্টই কৰিব লাগে, ভোকতো যুঁজে, কাপোৰ বস্ত্ৰ ঘৰো নাই। গতিকে পৰমাত্মাই কয় तन धर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करें। যে এনেকুৱা ৰজা হ'ল যে য'ত সূৰ্য উদয় হৈ য'ত সূৰ্য অস্ত যায় সিমানলৈকে ৰাজ্য থাকে, মানে সমগ্ৰ পৃথিৱীৰ শাসকো দেখিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো দেখিলোঁ, তেওঁলোকো সুখী নহয়। আৰু আপোনালোকে এই লোকত এটা ফেক্টৰী এটা ঘৰ বনালে তাকেই সুখ বুলি ভাবিলে, এখন গাড়ী ল'লে 1 ছেকেণ্ডৰো বিশ্বাস নাই গাড়ীখনে কেতিয়া মাৰিব, সমগ্ৰ পৰিয়ালৰ নাশ হ'ব। গতিকে জ্ঞানহীনতাৰ বাবে ভ্ৰমিত হৈ আছিলে আপোনালোকৰ সৌভাগ্য এনেকুৱা সময়ত জন্ম ল'লে। ধন্য পিতৃ মাতৃ যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল। আপোনাৰ এনেকুৱা সময়ত জন্ম হ'ল আৰু জ্ঞান হৈ আছে, প্ৰমাণ আপোনালোকৰ সন্মুখত আছে। বৃদ্ধৰ পৰা কেঁচুৱালৈ সকলো শিক্ষিত, আৰু পৰমাত্মাই সহজ কৰিবলৈ এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে। এয়া মেন মাইণ্ড নহয়, এয়া গড গিভেন মাইণ্ডেৰে বনোৱা হৈছে, যাতে আপোনালোকে ঘৰত বহি নিজৰ সন্তানক এই বাৰ্তা দিব পাৰে আৰু প্ৰমাণ দিব পাৰে, সকলো সদগ্ৰন্থৰ সৈতে পৰিচিত হ'ব পাৰে। গতিকে এতিয়া প্ৰসংগলৈ উভতো। পৰমাত্মাই কৈছে तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करें मन सबका किया विवेका हो। कहते हैं घाटे बाधे लाभ हानि में सारे दुखिया। লাভ হৈ গ'ল কাৰোবাৰ, মানি লওক 2 লাখ টকা পাই গ'ল কৰোবাৰ পৰা কিবা ব্যৱসায়ত, তাক কেনেকৈ প্ৰেৰণা কৰে এই কালে যে কোনো এনেকুৱা কিবা বিজনেছ কৰোঁ, 5 লাখ টকা ধাৰলৈ লৈ আৰু 2 লাখ নিজে দি 7 লাখ লৈ বহি যাব, আৰু যদি তাতে লোকচান হয় 2 লাখো যাব আৰু টেনশ্যনো থাকিব। যি লাভ হৈছিলে সেয়াও টেনশ্যনলৈ সলনি হ'ল, আৰু লোকচান হ'লেতো দুখ হৈয়েই। কোৱা হয় ঘাটে বাদে, ঘাটা মানে হানি আৰু বাদা মানে লাভ, লাভ হানিটো দুখ। ঘাটে বাদে সব জগ দুখিয়া। और के गृहस्थी बैरागी हो, সুখ দেৱে
এই দুখৰ ভয়ত গৰ্ভতে মায়া ত্যাগ কৰিছিল। আকৌ কৈছে যে जंगम दुखिया जोगी दुखिया तपस्वी को दुख दूना हो, आशा तृष्णा सब में व्यापत, कोई मैल नहीं सुना हो। আকৌ পৰমাত্মাই কৈছে কবি পৰমেশ্বৰদেৱে कि साच कहूं तो जग नहीं माने, पर भाई झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाई हो। এতিয়া পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ আগতে যদি কোনোবাই ক'লে হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদুখী, তেন্তে এয়া মাৰ খাবলগীয়াই কথা। কিয়নো আজিৰ সমাজখন ইমান শিক্ষিত, স্বতন্ত্ৰ ভাৰত হয় আৰু প্ৰজাতন্ত্ৰ, তাৰপিছতো দাসৰ ওপৰত কিমান অত্যাচাৰ হ'ল। সঁচা কথা কোৱাৰ বাবে মিছা গোচৰ দি জেললৈ পঠিয়ালে আৰু সদায় লাঠি উঠাই বহুত মানুহে, কাৰণ তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গ'ল, জ্ঞান সমাপ্ত হৈ গ'ল। কিন্তু তেওঁলোক সফল নহ'ল। এয়া আজি স্বীকাৰ কৰিব লাগিব, কাৰণ আজি সকলো জনতা শিক্ষিত। গতিকে 600 বছৰ আগতে যেতিয়া পৰমাত্মাই এই কথা কৈছিলে, কিমান অত্যাচাৰ কৰিছিল কবিৰদেৱক, অহা সময়ত শুনাম আপোনালোকক এই কাহিনী পৰমাত্মাৰ। যেতিয়া 600 বছৰ আগতে পৰমাত্মাই আমাক এই জ্ঞান দিব বিচাৰিছিল, এই দাসে আজি সেই জ্ঞানেই আপোনালোকক দি আছে। আৰু সদগ্ৰন্থৰ সৈতেও মিলাই কৈ আছোঁ যে সদগ্ৰন্থতো লিখা আছে আৰু ভগৱানেও কৈছিলে। কিন্তু এই অজ্ঞানী ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলে আমালৈ এই জ্ঞান আহিব নিদিলে, বিৰোধ কৰাই দিলে, আমাক মূৰ্খ বনালে আৰু আমাৰ সকলো পূৰ্বপুৰুষক পশু বনাই দিলে, ভূত বনাই দিলে আৰু নৰক বনাই দিলে তেওঁলোকৰ জীৱন। এতিয়া যেনেকৈ শ্ৰীদেৱী ভাগৱতৰ স্কন্ধৰ প্ৰথম স্কন্ধত সচিত্ৰমতা টাইপ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত খনৰ 28-29 নম্বৰ পৃষ্ঠাত ব্যাসদেৱে সুধি আছে নাৰদদেৱক। এতিয়া নাৰদদেৱে কৈছে যে মোৰ পিতা ব্ৰহ্মাদেৱে দেখিছে যে বিষ্ণুদেৱে সৎযোগ কৰি আছিলে, সমাধি লগাই বহি আছিলে। এতিয়া ব্ৰহ্মাদেৱে সুধিলে বিষ্ণুদেৱক, আপুনিতো সৰ্বেশ্বৰ হয়, আপুনিতো সকলোৰে উৎপত্তিকৰ্তা, সকলোৰে মালিক, আপুনি কাৰ ভক্তি কৰি আছে? তেতিয়া বিষ্ণুদেৱে কৈছে যে মই অধিক সময়লৈকে বেছিভাগ মই তপ কৰিয়েই থাকোঁ। তপ কৰাৰ পিছত মই ৰাক্ষসক মৰাত লাগোঁ, সিহঁতৰ লগত মই যুদ্ধ কৰোঁ। তাৰপিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত সুখপূৰ্বক সময় কটাব পাওঁ। তাৰপিছত কৈছে মই দেৱীৰ পূজা কৰোঁ, দেৱীৰ, দুৰ্গাৰ। আৰু মোৰ স্পিৰিচুৱেল নলেজত, মোৰ আধ্যাত্মিক জ্ঞানত যিমান মোৰ জ্ঞান আছে, এই দেৱীৰ ওপৰত কোনো ভগৱান নাই। গতিকে ইয়াৰ পৰা এই সকলো কনচেপ্ট ক্লিয়াৰ হ'ল, না নাৰদদেৱৰ জ্ঞান আছে, না ব্যাসদেৱৰ জ্ঞান আছে, না ব্ৰহ্মাদেৱৰ জ্ঞান আছে, না বিষ্ণুদেৱৰ। আৰু বিষ্ণুদেৱ কিমাননো সুখী, কৈছে মই প্ৰথমে তপ কৰোঁ, বেটাৰী চাৰ্জ কৰি লয়, সিদ্ধিপ্ৰাপ্ত কৰি ৰাক্ষসৰ লগত যুঁজো, সিদ্ধি সমাপ্ত হোৱাৰ পিছত আকৌ তপ কৰিব লাগে। আৰু তাৰপিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত অলপ বহোঁ, নহ'লেতো এয়াই ক্ৰিয়াত লাগি থাকোঁ, তেন্তে কিহৰ সুখ? আৰু শ্ৰীকৃষ্ণ ওৰফে ৰামচন্দ্ৰদেৱ ইয়ালৈ আহিছিল পৃথিৱীলৈ, তেওঁৰ এটা ক্ষণৰো সুখ নাছিল। বিয়াৰ পিছতে বনবাস খাটিলে, পিছত সীতাদেৱীৰ অপহৰণ হ'ল, ৰাৱণৰ লগতো যুদ্ধ হ'ল, পিছলৈ সীতাদেৱীক লৈ আহিলে কোটি কোটি মানুহ মৰাৰ পিছত। অহাৰ পিছত আকৌ ঘৰৰ পৰা উলিয়াই দিলে গৰ্ভৱতী পত্নীক, সন্তান ক'ৰবাত আৰু তেওঁ ক'ৰবাত। এনেকুৱা জীৱ সুখী হ'ব নোৱাৰে, লাগিলে যিমানেই কথা নকওক কিয়। তেওঁৰ পৰিয়াল নাজানো জংঘলত কি কৰি আছে, মৰিছে নে ভোকতেই আছে, নিজে লাগিলে ৰজা বা ৰাষ্ট্ৰপতিয়েই হৈ লোৱা, তেওঁ অযোধ্যাৰ ৰজা আছিল সৰু ক্ষেত্ৰ এখনৰ। তাৰপিছত শ্ৰীকৃষ্ণৰ ৰূপত জন্মিলে। শ্ৰীকৃষ্ণৰ জীৱন চাই লওক, ক'তনো সুখী। জেলত জন্ম হ'ল, মামাক শত্ৰু হ'ল, কেতিয়াবা ক'ৰবাত লুকুৱালে তেওঁক, কেতিয়াবা ক'ৰবাত, কেতিয়াবা জৰাসন্ধই মাৰিব আহিছে, কেতিয়াবা কোনো শিশু পালে দুখ দি আছে। ইয়াত মথুৰা এৰি আকৌ দ্বাৰকা বনাবলগীয়া হ'ল। এই অকৰ্মণ্য মানুহবোৰৰ পৰা বহুত দূৰলৈ গৈ টাইম পাছ কৰিলে আৰু শেষত সমগ্ৰ পৰিয়াল কোন নাশ হৈ গ'ল তেওঁৰ সন্মুখত সমগ্ৰ যাদৱকুল কাটি মাৰি মৰি গ'ল। গতিকে পৰমাত্মাই কয়, তুমি বালক, তোমাৰ অলপমান জ্ঞান আছে, অল্প জ্ঞান থকাবোৰ বহুত ভয়ানক হয়। তুমি পাবত গজা গুৰু পালা আৰু এই অল্প জ্ঞান প্ৰাপ্ত কৰিলে তুমি ইয়াতেই সন্তুষ্ট আছিলা, কিয়নো বিদ্যাৰ্থীয়েতো টিচাৰৰ জ্ঞানৰ ওপৰত বিশ্বাসেই কৰে। তোমাৰ টিচাৰ ভুল আছিল। গতিকে পৰমাত্মা কবিৰদেৱে কৈছিলে,
कि सच कहूं तो जग नहीं माने। আপুনি বিষ্ণুদেৱক শংকৰদেৱক চাই লোৱা, তেওঁ কিমাননো সুখী আছিল। পাৰ্বতীৰ মৃত্যু, পাৰ্বতী ৰজা দক্ষৰ হৱন কুণ্ডত জ্বলি মৰিল। তেওঁৰ অস্থিপিণ্ড উঠাই ভগৱান শিৱই 10,000 বছৰলৈকে কান্ধত তুলি হাবুডুবু খাই কান্দি ফুৰিছিল। বহুত বেয়া অৱস্থা হৈছিল। এবাৰ ভস্মগিৰি নামৰ এজন ৰাক্ষস দুষ্টই ভগৱান শিৱৰ ভক্তি কৰি আছিল। তেওঁৰেই শত্ৰু হ'ল আৰু ভস্ম খাৰুডাল বিচাৰিলে। তেওঁৰ প্ৰতিজ্ঞাবদ্ধ হৈ বচনবদ্ধ কৰাই প্ৰতিজ্ঞা কৰাই পিছত তেওঁৰেই শত্ৰু হৈ পৰিল। ভগৱান পলাই আছে, ৰাক্ষস পিছে পিছে দৌৰিছে। গতিকে পৰমাত্মাই কয়, আপোনালোক ইমান ৰঙীন হ'ল এই অজ্ঞানতাৰ ৰঙত। আপোনালোকে এই কথা শুনি যদিও প্ৰসন্ন হোৱা নাই, তথাপিও যদি কল্যাণ বিচাৰা শুনিবই লাগিব, এয়া শুনিবই লাগিব। গতিকে কি কৈছে ভগৱানে? कि सच कहूं तो जग नहीं माने और झूठ कही ना जाइयो, और ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाइयो। তাৰ পিছত কৈছে যে सुरपति दुखिया भूपति दुखिया, रंग दुखी व प्रीति हो, कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। কৈছে সুৰপতি, আপোনালোকৰ নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী। ধনী ব্যক্তিসকল চাগে সুখী। এতিয়া ধনী ব্যক্তিসকলে ভাবে যে এই ৰজাসকল সুখী হয়, এই ৰাজনেতাসকল সুখী। এতিয়া ৰজাসকলে কয় যে সুখটো স্বৰ্গতহে আছে, ইয়াত কেৱল দুখ আছে। আৰু স্বৰ্গৰ দেৱতাসকলে ভাবে যে ইন্দ্ৰহে সুখত আছে, আমিতো তেওঁৰ অধীনত আছো, পৰাধীনত আছো, সুখ একেবাৰে নাই। আৰু এতিয়া ইন্দ্ৰতো সপোনতো সুখ নাই। ইন্দ্ৰৰ এনেকুৱা দুৰ্গতি হৈছে। আপোনালোকে পুৰাণ পঢ়ি চাওক। এজন দুৰ্বাসা নামৰ ঋষি আছিলে। তেওঁ ইন্দ্ৰ দেৱতাক এডাল মালা উপহাৰ দিছিল। ইন্দ্ৰ দেৱতা হাতীত বহি গৈ আছিলে। ইন্দ্ৰ দেৱতাই সেই মালা ওপৰতে ধৰি ল'লে, হাতীৰ ওপৰতে। আৰু হাতীটো মূৰৰ ওপৰতে এটা প্লেটফৰ্মৰ দৰে থাকে, ওখ স্থান এটা থাকে, তাতেই থৈ দিলে। হাতীটোৱে সেইডাল সুৰেৰে ধৰি মালাডাল তলত পেলাই দিলে। এই কথা দুৰ্বাসা ঋষি ক্ৰোধিত হৈ গ'ল আৰু অভিশাপ দি দিলে ইন্দ্ৰ দেৱতাক যে তোমাৰ সকলো বৈভৱ নষ্ট হৈ যাব। আৰু কিছুদিনৰ পিছত ৰজা ইন্দ্ৰ নিৰ্ধনী হৈ গ'ল। তেওঁৰ ৰাজ ৰাক্ষসবোৰে শেষ কৰি দিলে। তেওঁ জংঘললৈ পলাই গ'ল, ক'ৰবাত লুকাই টাইম পাছ কৰিলে। আৰু নাজানো কিমান মোৰ কথা আছে এই ইন্দ্ৰৰ বিষয়ে, বহুত। এবাৰ তেওঁৰ এনেকুৱা বেমাৰ হ'ল। গতিকে পৰমাত্মাই কয়, সুৰপতি দুখীয়া ভূপতি দুখীয়া, रंग दुखी बपरीती हो, कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबको कियो विवेका हो, सबका किया विवेका हो। সুৰপতি দুখীয়া, ভূপতি সমগ্ৰ পৃথিৱীৰ মালিকো দুখত আছে, ৰজাও দুখত আছে। और रंग दुखी बपरीती हो, নিধনীতে স্বাভাৱিকভাৱে দুখত আছে। আকৌ পৰমাত্মাই কয়, कहे कबीर और सब दुखिया, एक भक्त संत सुखी मन जीती हो। যিজনে নিজৰ মনক জয় কৰিলে কেৱল তেওঁই সুখী হ'ব পাৰে। কোনো প্ৰাণীয়ে এই ব্ৰহ্মাণ্ডত 21 ব্ৰহ্মাণ্ডতেই সুখী নহয়। এতিয়া মন জয় কোনে কৰিব? এতিয়া মনক জয় কৰাটো কোনো বালকৰ খেল নহয়। মনক কোনেও বাধাও দিব নোৱাৰে। গীতাৰ জ্ঞানদাতাই অৰ্জুনক কৈছে যে মনক জয় কৰি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণলৈ আনা। তেতিয়া অৰ্জুনে ক'লে, হে ভগৱান, এই মনক জয় কৰাটো বহুত কঠিন। তেতিয়া গীতাৰ জ্ঞানদাতাও এই কথাত কৈছে যে এই মনক বাধা দিয়াটো অৰ্জুন বায়ুক বাধা দিয়াৰ সমান। গতিকে ইয়াত পৰমাত্মাই যি কম শব্দত কমপ্লিট স্পিৰিচুৱেল নলেজ দিছে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান দিছে, যাক তত্ত্ব জ্ঞান বুলি কৈছে, সেয়া সূক্ষ্ম বেদত পৰমেশ্বৰ দেৱে কৈছে যে এই মনক বাধা দিব নোৱাৰি, ইয়াৰ দিশে সলনি কৰা হয়।
যি স্পীডত ই বেয়াৰ সৈতে গ্ৰস্ত হৈছে, যি স্পীডত বেয়া কাম কৰি আছে, ধন গোটাবলৈ একেবাৰে সমৰ্পিত, অথবা মদ খোৱাত লাগি গৈছে, অথবা কোনোবা ডকাইত হৈছে, অথবা চুৰ কৰাত একেবাৰে যি কৰ্মত লাগি গৈছে, গতিকে ইয়াৰ দিশহে সলনি কৰিব পৰা যাব এই তত্ত্বজ্ঞানেৰে। এতিয়া আগলৈ এই বিষয়ে কম, প্ৰসংগত এয়াই চলিব। এতিয়া কি প্ৰসংগ চলি আছে যে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যে এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত প্ৰাণীয়ে কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰহে প্ৰযত্ন কৰে, আৰু তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিতও হৈ গৈছে। 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত গীতাৰ অধ্যায় নম্বৰ 7ত কেৱল 30টাহে মন্ত্ৰ আছে। 29ততো এইটোৱে কৈছে যে যিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ প্ৰযত্ন কৰে, অৰ্থাৎ বৃদ্ধাৱস্থাৰ ভয়ৰ পৰা আৰু মৃত্যুৰ ভয়ৰ পৰা, এই দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। গতিকে 7ম অধ্যায়ৰ 30 নম্বৰ মন্ত্ৰত কেৱল ইমানখিনিয়ে কৈছে সেই গীতাৰ জ্ঞানদাতাই যে যাৰ মূল স্তৰৰ জ্ঞান আছে তেওঁ মোকেই জানে আৰু মোকেই মানে। তাৰপিছত 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে প্ৰশ্ন কৰিলে যে হে ভগৱান, আপুনি যে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ কথা কৈছে যে যাক জনাৰ পিছত এই সাধকে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ পৰা বচাৰহে প্ৰযত্ন কৰে, ইয়াৰে কোনো বস্তুৰেই ডিমাণ্ড নকৰে, গতিকে কি তৎব্ৰহ্ম? সেই তৎব্ৰহ্ম কি হয়? 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয়, আৰু তেওঁ 3 নম্বৰত থকা প্ৰভু। এতিয়া আমি আকৌ আহোঁ গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক 16 আৰু 17লৈ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 16ত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকক ক্ষৰ ব্ৰহ্ম, এওঁলোকক অক্ষৰ ব্ৰহ্ম বুলিও কয়, এওঁলোকক এই দুটা নামেৰেও মাতে। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16ত কৈছে দুজন পুৰুষ আছে, এজন ক্ষৰ পুৰুষ আৰু এজন অক্ষৰ পুৰুষ, আৰু এওঁলোক দুজনেই নাশবান। এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকো নাশবান। জীৱাত্মাটো কাৰোই নমৰে, সেয়াটো কুকুৰৰো নমৰে, গাধৰো নমৰে। ঠিক তাৰ পিছতেই গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 17ত গীতাৰ জ্ঞানদাতাই কৈছে যে পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষ বুলি কোৱা বা পুৰুষোত্তম বুলি কোৱা, পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষেতো অন্য, তেওঁ এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ হয়। ক্ষৰ পুৰুষ কোৱা ক্ষৰ ব্ৰহ্ম বুলি কোৱা, অক্ষৰ পুৰুষ কোৱা বা অক্ষৰ ব্ৰহ্ম কোৱা, এওঁলোকতকৈ কোনো আন হয়, অন্য হয়, বেলেগ হয়, ছেপাৰেট। আৰু পৰমাত্মা ইতি উদাহৰতে, তেওঁকে বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। এতিয়া পুণ্যাত্মাসকল আপোনালোক যি লোকত আছে, কোনোবা বানপানীত ঢুকাইছে, কোনোবা ভূমিকম্পত ঢুকাইছে, কোনোবা কেঞ্চাৰ ৰোগত পীড়িত, কোনোবা এনেই এক্সিডেণ্টতেই মৰি যায়, কোনোবা কিবা প্ৰকাৰে দুখী, কোনো চিন্তামুক্ত নহয়। গতিকে যি লোকত আমি বাস কৰি আছো, এয়া কি পৰমাত্মাৰ লোক হ'ব পাৰে? পৰমাত্মা মানে হ'ল শ্ৰেষ্ঠ আত্মা, যিয়ে নিজৰ সন্তানৰ দুখ চাবই নোৱাৰে। গতিকে সৎলোকেই সেই স্থান, যি পৰমাত্মাৰ নিজৰ স্থান, এয়াটো এক ৰিজেক্টেড প্লেচ হয়। যেনেকৈ ফৰ এক্সাম্পল আপোনালোকক কৈ আছো, আগৰ দিনত আগতে এই ভাৰতবৰ্ষৰ ভিতৰত ৰজাসকলে যাক দণ্ডিত কৰিছিলে, কোনো নাগৰিকে, স্ত্ৰী অথবা পুৰুষে প্ৰয়োজনতকৈ বেছি যিয়ে নিয়মৰ বাহিৰত কাম কৰিছিলে, অত্যাচাৰ কৰিছিলে, তেওঁলোকক এনেকৈ শাস্তি দিছিলে, তেওঁলোকক কালাপানীলৈ পঠিয়াই দিছিলে, কালাপানী। আৰু সেই কালাপানী আছিলে ইণ্ডোমান নিকোবাৰ দ্বীপ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি?
মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ, আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ, ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ, মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়, মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত মানে য'ত মোৰ বিয়া হৈছিলে তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত সৰু মানে যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাব য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা, এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে এওঁ সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ।
আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে, আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ। মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল। যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ, যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে, লাগিলে যিমানেই ভিৰ নহওক কিয়, সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই 2জন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল, আমি নাম দীক্ষা ল'লোঁ। এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ, তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি 2জন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ 2জন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল, আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ, মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়, ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত, তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়া আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ, মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে, মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ। মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে।
ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে ছটফটাইছিল আৰু ইমান সিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয় মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয় এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে কাৰোবাৰ 85% আছিলে কিন্তু এওঁৰ বহুত কম আছিলে 70-75 আছিলে মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে তেওঁক অমৃত জল খোৱালে আৰু যেতিয়া তেওঁক অমৃত জল খোৱালে তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে তেওঁ অনুভৱ কৰিছিলে তেতিয়াৰ পৰা তেওঁ চেচুৰেশ্যন বাঢ়িব ধৰিলে ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে গতিকে অপাৰেশ্যন নালাগে আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে যাৰ স্থিতি ভালে আছিলে আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক এসপ্তাহৰ ভিতৰত সেই 11টাৰ 11টাই মৰি গ'ল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল যি অক্সিজেন ডক্টৰে দিছিলে সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব আপুনি খোজকাঢ়িব নোৱাৰিব আপুনি বেড ৰেষ্টে ল'ব লাগিব কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজে অক্সিজেন লগাইছিলোঁ খুলিছিলোঁ মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে আৰু মই আন এটা লাভ ক'ব বিচাৰিম মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে সন্তানটো মোৰ কোলাতে আছিল মই এনেকৈ পৰিলোঁ মই গৈ আগত পৰিলোঁ মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ কিন্তু মোৰ যে ল'ৰাটো তাৰ একোৱে নহ'ল গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ মোৰ ইমান সৰু ল'ৰাটো মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল সি কিমান দুখ পাব লাগিছিল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে বাইদেউ আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে আপোনাৰ সন্তানক জীৱন দান দিলে ইমানবোৰ সমস্যাৰ পৰা বচালে গতিকে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব মই মোৰ ভগত সমাজক মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক আমি সকলোৱে সুশিক্ষিত সকলোৰে জ্ঞান আছে আমি পঢ়িব লাগে সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয় আমি ইয়ালৈ কেনেকৈ আহিলোঁ ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ এই কাল দেৱতা কোন হয় আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয় ইয়াৰ পিছৰ কাৰণ কি ইয়াৰ কিনো কাৰণ আছে আমি বিচাৰিব লাগিব কিন্তু আমি কি কৰোঁ আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয় কিন্তু মই যি অনুভৱ কৰিছোঁ আপোনালোকো যিহেতু শিক্ষিত হয় গতিকে বহুত চেনেলত সৎসংগ আহে সেইবোৰ আপোনালোকে শুনক তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক জীৱনৰ সুগম পথ পঢ়ক ৰাধা যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় তেওঁৰ সৎসংগ বহুত চেনেলত আহে তাতে নীলা ৰঙৰ শাৰী এটা আহে তাতে বহুকেইটা নম্বৰ দিয়া থাকে আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে হয় ধন্যবাদ সত সাহেব
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।